হাই ফ্ৰেণ্ডছ, মই প্ৰাঞ্জলি মোৰ পিকে চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম ৰিজনিঙৰ অতি প্ৰয়োজনীয় কিছুমান কুৱেশ্যন আৰু তাৰ সলিউশ্যন কেনেধৰণে অতি সহজতে এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰিব পাৰি। তো আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব। তো আৰু এইখিনিতে কথা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, এইটো যিটো ৰঙা ছাবস্ক্ৰাইব বাটন দেখা পাইছে তাত ক্লিক কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ পাছত কি হ'ব, তাত এটা বেল আইকন দেখা পাব, তাত প্ৰেছ কৰি অলপ প্ৰেছ কৰি দিব। তেতিয়া কি হ'ব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তাৰ লিংকটো আপোনালোকে নটিফিকেশ্যন সহায়ত লাভ কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আমি চাই লওঁ। আজি কুৱেশ্যন নম্বৰ 1 লৈছোঁ। 1ত আছে পইণ্টিং অন এ ফটোগ্ৰাফ ৰাম ছেইড শ্বি ইজ দ্য মাদাৰ অফ মাই ব্ৰাদাৰ্ছ ছনছ ৱাইফছ চিষ্টাৰ। হাউ ইজ দ্য লেডি ইন দ্য ফটোগ্ৰাফ ৰিলেটেড টু ৰামছ ব্ৰাদাৰ। ঠিক আছে, তো এই বস্তুত যদি আমি এনেকৈ চাবলৈ যাওঁ ড্ৰ কৰি পেলাইনি, তেতিয়া অতি সহজতে আপোনালোকে বুজা পাব গোটেই বস্তুখিনি। ইয়াত কৈছে পইণ্টিং অন এ ফটোগ্ৰাফ ৰাম ছেইড, এখন ফটোগ্ৰাফলৈ ৰামে আঙুলিটোৱে কৈছে। ইয়াত যদি আমি এনেকৈ ধৰি লওঁ সেইটো ৰাম বুলি, ঠিক আছে, ৰামে আঙুলিটোৱে কৈছে এখন ফটোগ্ৰাফলৈ। ইয়াত কৈছে যে ৰামছ মাই ব্ৰাদাৰ, ঠিক আছে, ৰামৰ ভায়েকৰ পুতেক, ঠিক আছে, অৰ্থাৎ চন, পুতেকৰ ৱাইফ, ঠিক আছে, অৰ্থাৎ তাৰ মানুহগৰাকী, ৱাইফৰ চিষ্টাৰ, ঠিক আছে, চিষ্টাৰৰ মাক হৈছে সেই ফটোগ্ৰাফখন, ঠিক আছে, অৰ্থাৎ মাদাৰ। বুজি পাইছে? ৰামৰ ভায়েকৰ, ঠিক আছে, ৰামৰ ভায়েকৰ পুতেকৰ মানুহগৰাকীৰ ভনীয়েকৰ মাক হৈছে সেই ফটোগ্ৰাফখন, ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ। তো তেতিয়াহ'লে আমাক সুধিছে যে ৰামৰ ভায়েকৰ লগত এই ফটোগ্ৰাফখনৰ সম্পৰ্ক কি সুধিছে আমাক, ঠিক আছে, ৰামৰ ভায়েকৰ লগত এই ফটোগ্ৰাফখনৰ সম্পৰ্ক কি সুধিছে। তেতিয়াহ'লে এতিয়া যদি আপোনালোকে এই গোটেই ষ্ট্ৰাকচাৰটোত লক্ষ্য কৰে কি দেখা পালে, ঠিক আছে, ৰামৰ ভায়েকৰ চনছ অৰ্থাৎ পুতেকৰ মানুহগৰাকীৰ ভনীয়েকৰ মাক, ঠিক আছে, ইহঁতৰ মাজত ৰিলেশ্যন কি, তেতিয়াহ'লে বাই ভনী ৰিলেশ্যন, ঠিক আছে। গতিকে এছৰ যিহেতু মাক হ'ব তেতিয়াহ'লে ডব্লিউ অৰ্থাৎ ইয়াৰ মানুহগৰাকীৰটো মাকেই হ'ব, হয়নে? গতিকে যিহেতু এছ হৈছে বিৰ কি হয়, চন হয়, গতিকে ইহঁতৰ মাজৰ ৰিলেশ্যন কি হ'ব, ইহঁতৰ মাজৰ ৰিলেশ্যন হ'ব চনছ মাদাৰ ইন ল, ঠিক আছে, মাদাৰ ইন ল হ'ব ইহঁতৰ ৰিলেশ্যন বি আৰু এমৰ মাজত, হয়নে? অৰ্থাৎ আমি কি বুলি ক'ম, আমাৰ ইয়াত এইটো এই ৰিলেশ্যনটোক কোৱা হয় বিয়ৈ বিয়নী, ঠিক আছে, বিয়ৈ বিয়নী। আপোনালোকৰ জেগাবিলাকত কি কোৱা হয় এইটো জনাব কমেণ্টত। তো আমাৰ ইয়াত কোৱা হয় বিয়ৈ বিয়নী, অৰ্থাৎ মহিলা হ'লে কি হ'ব বিয়নী আৰু পুৰুষ হ'লে হ'ব বিয়ৈ, অৰ্থাৎ বিয়নী, ইয়াক কোৱা হ'ব চনছ মাদাৰ ইন ল, ঠিক আছে, মাদাৰ ইন ল। আমাৰ ইয়াত অপশ্যনত ইয়াতো তেনেকুৱা ধৰণৰ কোনো নাই, গতিকে নন অফ দিছ হ'ব আমাৰ ৰাইট আনচাৰ, ঠিক আছে। আশা কৰিছোঁ এইটো বুজি পাইছে। নেক্সট কুৱেশ্যনত আহিছোঁ, কুৱেশ্যন নম্বৰ 2। বন্ধুসকল 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে লক্ষ্য কৰক ভালদৰে। ইয়াত কৈছে যে বি ইজ দ্য ফাদাৰ অফ কিউ, বি হেজ অনলি 2 চিলড্ৰেন, কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ, আৰ ইজ দ্য ডাটাৰ অফ পি, এ ইজ দ্য গ্ৰেণ্ড ডাটাৰ অফ পি, এছ ইজ দ্য ফাদাৰ অফ এ, হাউ ইজ এছ ৰিলেটেড টু কিউ, ঠিক আছে। এছ আৰু কিউৰ মাজৰ সম্পৰ্ক আমাক সুধিছে। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুত কনফিউজনত পেলাই দিয়ে। ৰিলেশ্যনবিলাক চাওক আমুক আমুক তামুকৰ তামুক আমুকৰ আমুক, চ' এইবিলাকে আমাক বহুত কনফিউজনত পেলায়। চ' এইটো এটা ষ্ট্ৰাকচাৰ যদি আমি কৰি লওঁ তেতিয়াহ'লে অতি সহজতে আমি তাৰ ছল্ভ কৰিব পাৰিম এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। চ' আমি এটা ডায়েগ্ৰাম ড্ৰ কৰোঁ আহক। এতিয়া ইয়াত কৈছে যে বি ইজ দ্য ফাদাৰ অফ কিউ, গতিকে বি ইয়াত লিখিছোঁ ফাদাৰ অফ কিউ, কাৰ দেউতাক, বি কিউ দেউতাক, ঠিক আছে। গতিকে বি হ'ব পুৰুষ যিহেতু দেউতাক, ঠিক আছে, আমি পুৰুষটো প্লাছেৰে বুজাই দিছোঁ মই। বি হেজ অনলি 2 চিলড্ৰেন, বিৰ 2জন ল'ৰা ছোৱালী যি নহওক চিলড্ৰেন আছে, অৰ্থাৎ এজন হৈছে কিউ, আনজন আমি নাজানো কোন। কিউ ইজ দ্য ব্ৰাদাৰ অফ আৰ, কিউ কাৰ ব্ৰাদাৰ হয়, আৰৰ ব্ৰাদাৰ, গতিকে ব্ৰাদাৰ যিহেতু কিউ কি হ'ব, মেইলেই হ'ব, ঠিক আছে। নেক্সট কৈছে চাওক আৰ ইজ দ্য ডাটাৰ অফ পি, আৰ কাৰ ডাটাৰ, জীয়েক, অৰ্থাৎ পিৰ জীয়েক আৰ, ঠিক আছে। গতিকে আৰ তেতিয়াহ'লে কি হ'ব, ফিমেইল হ'ব,
আৰু পিও কি হ'ব ফিমেল হ'ব আৰৰ মাক হৈছে পি ঠিক আছে এ ইজ দ্য গ্ৰেণ্ড ডাটাৰ অফ পিৰ গ্ৰেণ্ড ডাটাৰ ঠিক আছে অৰ্থাৎ নাতিনী হ'বলৈ হ'লে কি হ'ব লাগিব জীয়েকৰ জীয়েক ঠিক আছে জীয়েকৰ জীয়েকক আমি কি কওঁ নাতিনী কওঁ গতিকে এতিয়া নাতিনী হ'বলৈ হ'লে কি হ'ব লাগিব এতিয়া ইয়াত চাওক পিৰ জীয়েক হৈছে আৰৰ জীয়েক হ'ব লাগিব এ ঠিক আছে তেতিয়াহ'লে পি কি হ'ব এ নাতিনী হ'ব নেক্সট কৈছে চাওক এছ ইজ দ্য ফাদাৰ অফ এৰ ফাদাৰ দেউতাক হৈছে এছ ঠিক আছে এৰ দেউতাক এছ গতিকে এৰ মাক আৰ দেউতাক হ'বলৈ হ'লে ইয়াত বহিব এছ ঠিক আছে ইহঁতৰ মাজৰ ৰিলেশ্যন কি হ'ব তেতিয়াহ'লে পতি পত্নী আমাক এতিয়া সুধিছে হাউ ইজ এছ ৰিলেটেড টু কিউ ঠিক আছে এছ আৰু কিউ মাজৰ সম্পৰ্কটো আমি উলিয়াব লাগে তেতিয়াহ'লে ভেৰি ইজি কাৰণ আৰৰ ব্ৰাদাৰ হৈছে কিউ ঠিক আছে তেতিয়াহ'লে আৰু এইটো এছ কি হ'ব আপোনালোকে গম পাইছে ব্ৰাদাৰ ইন ল হ'ব আমাৰ আনচাৰ ঠিক আছে আমি সৰু হ'লে কি বুলি কওঁ ভিনদেউ কওঁ এছক ভিনদেউ ক'ব লাগিব হয়নে যদি সৰু হয় আৰতকৈ কিউ যদি সৰু হয় যদি ডাঙৰ হয় তেতিয়া কি ক'ব লাগে ককাইদেউ কোৱা হয় বা বিভিন্ন জেগাত বিভিন্ন ধৰণে কোৱা হয় তো নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নাম্বাৰ 3 মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো চাওক আপোনালোকে ইয়াত 3 নম্বৰ কুৱেশ্যনত কি দিয়া আছে ইয়াত দিয়া আছে ফাইণ্ড দ্য চেম ৰিলেশ্যনশ্বিপ অফ দ্য লেটাৰ কে নেক্সট কুৱেশ্যন নাম্বাৰ 3 মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াতো কি কৈছে ফাইণ্ড দ্য চেম ৰিলেশ্যনশ্বিপ অফ দ্য লেটাৰ্ছ কে বাই টি ইজ টু 11/20 ঠিক আছে জে বাই আৰ ইজ টু কিমান হ'ব আমাক সুধিছে ঠিক আছে কে বাই টি ইজ টু 11/20 এতিয়া এইটো ভালদৰে লক্ষ্য কৰিলে আপোনালোকে মন কৰিব কেৰ যিটো পজিশ্যন সেইটো 11 নম্বৰত আছে ঠিক আছে আৰু টিৰ যিটো পজিশ্যন হয় সেইটো 20 নম্বৰত আছে গতিকে জেৰ পজিশ্যন কি হ'ব জেৰ পজিশ্যন হ'ব 10 নম্বৰত আছে আৰু আৰৰ পজিশ্যন কিমান হ'ব 18 অৰ্থাৎ 18 নম্বৰত আছে ঠিক আছে আৰু ৰাইট আনসাৰ কি হ'ব অপশ্যন এ হ'ব এইখিনি বুজি পাইছে এতিয়া যদি আমি চাবলৈ যাওঁ এ বি চি ডি একদম জেডলৈকে যদি চাই এ 1 নম্বৰত আছে বি 2 নম্বৰত আছে চি 3 নম্বৰত আছে ডি 4 নম্বৰত আছে এইখিনি এনেকৈ কৰিলে আপোনালোকে এইখিনি পাই যাব ঠিক আছে জে আছে 10 নম্বৰত আৰু আৰ আছে 18 নম্বৰত ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট হয় চাই থ'ব আপোনালোকে নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াত কৈছে ফাইণ্ড দ্য চেম ৰিলেশ্যনশ্বিপ অফ ৱৰ্ড মিৰৰ ইজ ৰিলেটেড টু ৰিফ্লেকশ্যন ঠিক আছে ইন দ্য চেম ৱে ৱাটাৰ ইজ ৰিলেটেড টু কি হ'ব আমাক সুধিছে এখন আইনা এখনত যদি পোহৰ এনেকৈ পৰিবলৈ দিয়ে পোহৰটো কি হয় পোহৰটো এনেকৈ পৰিবলৈ দিলে এনেকৈ পোহৰটো ঘূৰি গুচি যায় কিন্তু পানীত কি হয় যদি এটা পোহৰ পৰে সেই পোহৰটো কি হয় এইফালে নি গুচি যায় ঠিক আছে হেতুক কোৱা হয় ৰিফ্ৰেকশ্যন ঠিক আছে REFRECTION ৰিফ্ৰেকশ্যন ঠিক আছে আৰু দাপোনৰ যিটো এইটো পোহৰ পৰিবলৈ দিছে আৰু উভতি গুচি গৈছে এইটোক কোৱা হয় ৰিফ্লেকশ্যন গতিকে আমাৰ ইয়াৰ ৰিলেশ্যনটো কি হ'ব তেতিয়াহ'লে ৰাইট আনসাৰ হ'ব অপশ্যন বি ৰিফ্ৰেকশ্যন ঠিক আছে ৱাটাৰ ইজ ৰিলেটেড টু ৰিফ্ৰেকশ্যন এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 5ত আহিছোঁ ইয়াত কৈছে যে বি ইজ ৰিলেটেড টু এফ আই মই ডাইৰেক্ট দেখাই গৈছোঁ আপোনালোকক বি ইজ ৰিলেটেড টু এফ আই আৰু এল অ' ইজ ৰিলেটেড টু পি এছ ঠিক আছে নেক্সট কৈছে যে ইন দ্য চেম ৱে আৰ ইউ কাৰ লগত ৰিলেটেড হ'ব অকণমান যদি ভালকৈ চাই আপোনালোকে দেখা পাব যে ই আৰু এফ ইৰ পাছত এফ আহিছে অ'ৰ পাছত পি আহিছে ইউৰ পাছত কি হ'ব ডেফিনেটলি ভি আহিব ঠিক আছে এতিয়া যদি অকণমান কমন চেঞ্চৰ কথা আপোনালোকে অপশ্যনত চাই দেখা পাব যে অকল ভিটো এতে আছে গতিকে আপুনি এত টিক চিন লগাই গুচি আহিব ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে অপশ্যন ডি নাছিলে ডিত যদি থাকে এনেকৈ
আৰু এটা ভি থাকে তেতিয়াহ'লে আপোনালোকে নেক্সট ষ্টেপটোৰ কাৰণে কৰিব লাগিব নেক্সট ষ্টেপটোৰ কাৰণে কেনেকৈ কৰিব এতিয়া চাওক বি আৰু আই শেষৰ ৱৰ্ডটো চাওক আৰু ইয়াৰ প্ৰথম ৱৰ্ডটো চাওক লেটাৰটো চাওক বি আৰু আই বিৰ পাছত কি আহে চি আহে ঠিক আছে বিৰ পাছত চি আহে চিৰ পাছত ডি তাৰপিছত ই তাৰপিছত এফ তাৰপিছত জি ঠিক আছে তাৰপিছত আহিব এইচ তাৰপিছত আহিব আই তেতিয়াহ'লে কেইটাৰ লেটাৰ গেপ দি পেলাইনি আইটো হৈছে টোটেল 6টা ঠিক আছে 3 6টা গতিকে ইয়াতো যদি এনেকৈ 6টা গেপ দিয়ে এল আৰু এছৰ মাজত ঠিক আছে এল আৰু এছৰ মাজত 6টা গেপ দিয়ে তেতিয়াহ'লে এছ আহিব নেক্সট আপুনি আৰ আৰু আৰৰ পাছত 6টা গেপ দি দিয়ক কিমান পাব ৱাই পাব ঠিক আছে আশা কৰিছোঁ এইটো বুজি পাইছে নেক্সট কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাওক ইয়াত কৈছে কমপ্লিট দ্য সিৰিজ উইথ এক্সাক্ট নাম্বাৰ 96:12 168 কিমান হ'ব আমাক সুধিছে মোষ্ট ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা কুৱেশ্যন আপোনালোকে দেখা পাব তো ইয়াৰ কি হ'ব ইয়াত যদি অকণমান ভালদৰে চাই 96:12 12 লগত 8 পূৰণ কৰিলে কি হয় 96 হয় ঠিক আছে 8 2 16 6 কৰিলে 1 8 1 9 8 গুণ 8 1 9 হ'ব ঠিক আছে 96 নেক্সট চাওক নেক্সট কি দি আছে 168 তো 168 পাবলৈ 8ৰ লগত কিমান পূৰণ কৰিব লাগিব 8ৰ লগত 21 পূৰণ কৰিলে আমি কি পাম 168 পাম 168 পাম ঠিক আছে ৰাইট আনসাৰ হ'ব আমাৰ অপচন বি ঠিক আছে 21 নেক্সট কুৱেশ্যনত আহিছোঁ কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাওক shows the best alternative ক্ৰিকেট বেট হকি কি হ'ব আমাক সুধিছে ঠিক আছে ক্ৰিকেট ইজ টু বেট এতিয়া ক্ৰিকেট খেলটো বেটখনৰ লগত সম্পৰ্ক আছে হয়নে তেতিয়াহ'লে হকি যিটো খেল হয় হকিটো ডেফিনেটলি ষ্ট্ৰিক লৈতো আমি হকি খেলা যায় না সো ষ্ট্ৰিক হ'ব আমাৰ ৰাইট আনসাৰ অপচন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে চাই থ'ব এনেকুৱাবিলাক তো নেক্সট কুৱেশ্যন নম্বৰ 8ত আহিছোঁ ইয়াত দিছে মোষ্ট ইম্পৰ্টেণ্ট হয় চাই থ'ব ইয়াত কৈছে যে চিম্বলছ এণ্ড নটেশ্যন ইফ যদি মাইনাছটো পূৰণ হয় মাইনাছ টেন্স ফৰ পূৰণ মাইনাছৰ জেগাত যদি আপুনি পূৰণ বহায় আৰু পূৰণৰ জেগাত কি বহাবলৈ কৈছে পূৰণৰ জেগাত যোগ আৰু যোগৰ জেগাত কি বহাব কৈছে হৰণ ঠিক আছে আৰু হৰণৰ জেগাত আমাক কি বহাব কৈছে বিয়োগ বহাব কৈছে দেন হোৱাট ইজ দ্য ভেলু অফ কি সুধিছে 9 হৰণ 8 পূৰণ 15 যোগ 3 বিয়োগ 6 পূৰণ 12 ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তো আমি এইটো কেনেকৈ ধৰণে সলভ কৰিম তো এইটো সলভ কৰিবলৈ আমি কি কৰিব লাগিব চাওক 9 প্ৰথম 9 পাতিলোঁ 9 হৰণৰ ঠাইত আমাক কি পাতিব কৈছিলে হৰণৰ ঠাইত আমাক পাতিব কৈছিলে বিয়োগ ঠিক আছে বিয়োগ পাতিলোঁ নেক্সট সংখ্যাত লিখিলোঁ 8 তাৰপিছত পূৰণৰ জেগাত আমাক কি পাতিব কৈছিলে পূৰণৰ জেগাত পাতিব কৈছিলে যোগ এইটো ঠিক আছে যোগ হ'ল এইখিনিলৈকে নেক্সট কি কৈছে চাওক নেক্সট নাম্বাৰটো আছে 15 ঠিক আছে 15 তাৰপিছত যোগৰ জেগাত কি পাতিব কৈছিলে চাওক প্লাছ টেন্স ফৰ হৰণ ঠিক আছে হৰণ হ'ল ঠিক আছে তাৰপিছত নেক্সট নাম্বাৰ আহিলে 3 তাৰপিছত বিয়োগ আহিলে চাওক বিয়োগ চিন বিয়োগত কি পাতিব কৈছিলে চাওক মাইনাছ টেন্স ফৰ ইনটু গতিকে 3 পাছত কি আহিব ইনটু আহিব নেক্সটত কি কৈছে চাওক নেক্সটত কৈছে যে আমাক নেক্সট নাম্বাৰটো আহিলে 6 তাৰপিছত পূৰণত কি পাতিব কৈছে ইনটু ষ্টেণ্ডছ ফৰ প্লাছ তেতিয়াহ'লে প্লাছ 12 ক্লিয়াৰ এইখিনিলৈকে এতিয়া নেক্সট আমি যদি এইটো সলভ কৰিবলৈ যাওঁ কি হ'ব ইয়াতো আমি বদমাছ ৰুল যিটো BODMAS মেথমেটিক্সৰ মোষ্ট ইম্পৰ্টেণ্ট এটা ল হয় বদমাছ ৰুল তো এইটো আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব ঠিক আছে এই মেথছটো সলভ কৰিবৰ কাৰণে তো কি কৰিব লাগিব আমি বদমাছ অৰ্থাৎ ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশ্যন এডিশ্যন এণ্ড ছাবষ্ট্ৰেকশ্যন প্ৰথমে এইফালৰ পৰা ক্ৰমান্বয়ে কৰি যাব লাগিব শেষলৈকে ঠিক আছে তো এই মেথছটো তেনেকুৱাই হ'ব কৰিবলৈ যাওঁতে আমি প্ৰথমে কৰিম কি
হৰণ ঠিক আছে 9 - 8 প্লাস হৰণ কৰিব কৈছে 3 এ 15 হৰণ কৰিলে কি হ'ব 5 হ'ব 5 3 * 15 ইনটু 6 প্লাস 12 পাতিলো হল এখিনকে ক্লিয়াৰ এতিয়া কি কৰিব কৈছে হৰণৰ পাছত কি আহে ডিভিজন কৰিলো এতিয়া যেহেতু আমাক ইয়াত ব্ৰেকেটো নাই অফো নাই গতিকে হেতু কাৰণে আমি ডাইৰেক্ট ডিভিজন কৰিলো তাৰ পিছত আমি কি কৰিম মাল্টিপ্লিকেশন ঠিক আছে ডিভিজনৰ পাছত আহিলে মাল্টিপ্লিকেশন তো মাল্টিপ্লিকেশন কৰিবলৈ হলে ইয়াত কোড আছে সক মাল্টিপ্লিকেশন তো অৰ্থাৎ পূৰণ 9 - 8 প্লাস তাৰ পিছত মাল্টিপ্লিকেশন কি আছে 6 5 গুণ 30 যোগ 12 ঠিক আছে এখিনলৈকে ক্লিয়াৰ তাৰ পিছত কি কৰিবলৈ মাল্টিপ্লিকেশনৰ পাছত এডিশন কিন্তু এডিশন কৰিবলৈ যোৱা আগত চাওক আমাৰ ইয়াত কি আছে চাওক 30 আছে মাইনাস আছে এইকেইটাটো এডিশন নহব গতিকে 30 আৰু মাইনাস এটো আপোনালোকে সাইড হ'ব লিখি দিছো মই এখিনি আকৌ লিখিছো 9 - 8 প্লাস 30 প্লাস 12 ঠিক আছে এখিনলৈকে ক্লিয়াৰ এতিয়া চাওক এইকেইটা যদি আমি প্লাস কৰিবলৈ যাওঁ একটো প্লাস কৰিব নোৱাৰো কাৰণ 8 আগত কি আছে মাইনাস আছে গতিকে আমি এটো এনেকৈ কৰি ল'ব লাগিব 9 প্লাসে মাইনাসে মাইনাস 30 ৰ পৰা 8 টা গলে কেটা থাকিব 22 টা থাকিব ইয়াত কি আছে ডাঙৰ সংখ্যাৰ লগত যোগ চিন আছে ইয়াত যোগ চিন বহিব এটো যোগ আহিলে যোগ 12 গতিকে এই গুটেই কেইটা যদি আমি যোগ কৰিবলৈ যাওঁ ৰাইট আনসাৰ কিমান পাম 43 পাম ঠিক আছে 2 2 4 4 9 কিমান হল 13 হল 13 3 কৰিলে 1 নেক্সট আহিলে আপোনাৰ 2 3 1 4 অৰ্থাৎ 43 এটো 43 হ'ব লাগিছিলে অপচন এ হ'ব লাগিছিলে আমাৰ কাৰেক্ট আনসাৰ টাইপ কৰোতে ভুল কৰিলো 43 অপচন এ হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে 43 হৈছে আমাৰ ৰাইট আনসাৰ তো বুজি পাইছে এটো আশা কৰিছো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 9 আৰু এটা এনেকুৱা ধৰণৰ কোৱেশ্চন চাই লওক আপোনালোকে নট কি আছে ইফ প্লাস মিন্স ইনটু স্টার যেটো দেখিছে এটো ইনটু বুজাইছে ঠিক আছে হৰণটোৱে আমাক কি বুজাব বিয়োগ বুজাব পূৰণটোৱে বুজাব হৰণ আৰু বিয়োগটোৱে বুজাব যোগ ঠিক আছে হোৱাট ইজ দা ভ্যালু অফ 4 প্লাস 5 হৰণ 7 মাইনাস 42 ইনটু 6 কিমান হ'ব আমাক সুধিছে এতিয়া মই ডাইৰেক্টলি এটো কৈ দিম চাওক আপোনালোকে ডাইৰেক্ট পাতিছো 4 প্লাসৰ জায়গাত আমি কি পাতিম প্লাসৰ জায়গাত পাতিব লাগিব আমি ইয়াতে পূৰণ ঠিক আছে প্লাস মানে পূৰণ ঠিক আছে তাৰ পিছত নেক্সট নাম্বাৰ আহিলে 5 তাৰ পিছত হৰণৰ জায়গাত আমি কি পাতিব লাগিব হৰণৰ জায়গাত পাতিব লাগিব আমি বিয়োগ ঠিক আছে নেক্সট নাম্বাৰটো কি আহিলে হৰণৰ পাছত 7 বিয়োগৰ জায়গাত কি পাতিব লাগিব বিয়োগৰ জায়গাত পাতিব লাগিব আমি ইয়াত চাওক মাইনাসৰ জায়গাত পাতিব লাগিব প্লাস নেক্সট নাম্বাৰ আহিলে আমাৰ কিমান 42 আৰু পূৰণৰ জায়গাত পাতিব লাগিব কি পূৰণৰ জায়গাত পাতিব লাগিব আমি হৰণ কিমান আহিব ইয়াত 6 আহিব গতিকে ইয়াতো যদি আমি বদমাছ ৰুলটো এপ্লাই কৰিবলৈ যাওঁ তেতিয়ালে প্ৰথমে আমি কি কৰি ল'ব হৰণ কৰি ল'ব লাগিব 4 * 5 - 7 প্লাস 6 42 হৰণ কৰিলে কিমান বাৰ যাব 7 বাৰ যাব 7 6 গুণ 42 গতিকে নেক্সটত কি আহিলে চাওক নেক্সটত আহিব আমাৰ ডিভিজনৰ পাছত আহিব মাল্টিপ্লিকেশন বদমাছ ৰুলৰ মতে সো মাল্টিপ্লিকেশন কোড আছে এটোত আছে 4 * 5 অৰ্থাৎ 20 5 4 গুণ 20 -7 প্লাস 7 ঠিক আছে প্লাসে মাইনাসে কি হ'ব ক্যান্সেল যাব অৰ্থাৎ 20 হৈছে আমাৰ ৰাইট আনসাৰ অপচন এ ঠিক আছে তো বুজি পাইছে এটো নিশ্চয় নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 10 ইয়াত চাওক ভেৰি ইম্পৰ্টেন্ট হয় এখিনি মনত ৰাখিব খালি ইয়াত অ্যাসাম্পশন খিনি দিয়া আছে আমাক এ দিয়া আছে there is no vaccine of for AIDS ঠিক আছে AIDS যেটো ৰোগ হয় AIDS যাৰ সম্পূৰ্ণ নাম হৈছে মই কৈ দিছো acquired immunodeficiency syndrome এটো সায়েন্সৰ হয় acquired immunodeficiency syndrome এটো হৈছে AIDS ৰোগটোৰ নাম আৰু এটো যেটো ভাইৰাছ হয় ইয়াৰ এই ভাইৰাছটোৰ নাম হৈছে HIV অৰ্থাৎ হিউম্যান ইমিউনোভাইৰাছ ঠিক আছে হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ সো ইয়াত যদি আমি চাবলৈ যাওঁ এতিয়া আমাক কৈছে যে there is no vaccine for AIDS ৰ কোনো ভ্যাকচিন নাই ৰাইট হয় ঠিক আছে A is right next ৰিজনটো দিছে আমাক চাওক আৰু the AIDS virus changes its genetic codes very important হয় মনত ৰাখিব AIDS কি কৰে AIDS ৰ যেটো ভাইৰাছ হয় তাৰ জেনেটিক কোডটো চেঞ্জ কৰি থাকে সো ইয়াৰ কোনো ভ্যাকচিন উলিয়াব পৰা হোৱা নাই এতিয়ালৈকে গতিকে দুইটাই শুদ্ধ আমাৰ
ঠিক আছে তেতিয়াহ'লে ৰাইট কি হ'ব চাওক অপশ্যন এ হ'ব আমাৰ কাৰেক্ট আনসাৰ both a and r are true ঠিক আছে দুইটাই শুদ্ধ হয় and a is the correct explanation of a ঠিক আছে আমাৰ গতিকে অপশ্যন এ হ'ব ৰাইট আনসাৰ ঠিক আছে ইয়াত কোৱেশ্চন নম্বৰ 11ত আহিছো ইয়াত কি কৈছে চাওক ইয়াৰ আগৰটো নিচিনা কি কৈছে ইন ইণ্ডিয়া ভাৰতবৰ্ষত পিপল ইলেক্ট देयर ওন ৰিপ্ৰেজেন্টেটিভ ঠিক আছে ভোট আমি নিজৰ চইচৰ মতে দিও এটোটো হয় ঠিক আছে অপশ্যন এ ইজ দা কাৰেক্ট নেক্সট ইণ্ডিয়া ইজ ডেমোক্ৰেসি ঠিক আছে এটো হৈছে শুদ্ধ ইণ্ডিয়া ডেমোক্ৰেসি কান্ট্ৰি হয় সো তেতিয়াহলে ইয়াৰ মতে কি হ'ব অপশ্যন এ হ'ব আমাৰ কাৰেক্ট আনসাৰ a both a and r are true and r is the correct explanation of a ঠিক আছে এটোই হৈছে আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 12 in a certain code Sikkim is written as ঠিক আছে HIKKIM Sikkim তো আমি কেনেদৰে লিখিম কৈছে ইয়াত THLJL ঠিক আছে তেতিয়া হলে আমাক খুদিছে ট্ৰেইনিং ৰিটুন ইন দা কোড ট্ৰেইনিং তো কেনেদৰে লিখিব লাগিব আমাক খুদিছে TRAINING ট্ৰেইনিং তো আমি কেনেদৰে লিখিম এতিয়া ইয়াত চাওক s ৰ পাছত কি আহিছে t আহিছে ঠিক আছে st h ৰ পাছত কিন্তু i আহিছে এনেকৈ উভতি গৈছে দেখা পাইছে h ৰ পাছত i আহিছে k ৰ পাছত কি আহিছে l আহিছে তাৰ পাছত j ৰ পাছত k আহিছে ঠিক আছে তাৰ পাছত i ৰ পাছত কি আহিছে j আহিছে l ৰ পাছত m আহিছে ঠিক আছে নেক্সট এতিয়া হলে ট্ৰেইনিংত কি হ'ব t ৰ পাছত কি আহিব t ৰ পাছত আহিব u ঠিক আছে t ৰ পাছত কি আহিব u আহিব হয়নে তাৰ পাছত কি আহিব r ৰ q পাছত কি আহিব r আহিব এনেকৈ আকৌ ঘূৰি যাব তাৰ পাছত a ৰ পাছত কি আহিব b আহিব হয়নে তাৰ পাছত h ৰ পাছত আহিব i এনেকৈ ঘূৰি যাব আকৌ ঠিক আছে আৰু n ৰ পাছত কি আহিব o আহিব ঠিক আছে n ৰ পাছত o আহিব তাৰ পাছত h ৰ পাছত আকৌ i আহিব এটো ঠিক আছে তাৰ পাছত কি আছে আমাৰ n ৰ পাছত কি আহিব o নাহিব নে আকৌ o আহিব তাৰ পাছত কি হ'ব f ৰ পাছত g আহিব ঠিক আছে গতিকে আমাৰ ৰাইট আনসাৰ কি হ'ব তেতিয়া হলে u q b h o f হৈছে আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে অপশ্যন এ হৈছে আমাৰ কাৰেক্ট আনসাৰ u q b h o f হৈছে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে এটো কেনেকৈ হৈছে চাওক আকৌ এবাৰ দেখাইছো মই এনেকৈ আহিছে এবাৰ এনেকৈ গৈছে আকৌ এনেকৈ আহিছে আকৌ এনেকৈ গৈছে ঠিক আছে আকৌ এনেকৈ আহিছে আকৌ এনেকৈ গৈছে এটো সিস্টেম তো নেক্সটত আহিছো নেক্সট কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাওক ফাইন্ড দা মিসিং লেটাৰ ইন দা গিভেন সিৰিজ ইয়াত আছে আমাৰ মিসিং লেটাৰটো উলিয়াব দিছে y আছে b আছে t আছে g আছে o আছে আমাৰ নেক্সট নাম্বাৰটো উলিয়াব লাগে ঠিক আছে নেক্সট নাম্বাৰটো কি হ'ব আমি উলিয়াব লাগে তেতিয়াহলে এটো এটা কি কৰিম আমি চাওক ইয়াত আমি কি কৰিব লাগিব y আছে y ৰ পাছত b আছে ঠিক আছে y এতিয়া আপুনি যদি a b c d এইখন যদি চাই তেতিয়াহলে y স্থান কিমানত আছে ঠিক আছে শেষৰ পৰা 2 নম্বৰত আছে y স্থান ঠিক আছে শেষৰ পৰা 2 নম্বৰত আৰু শেষৰ পৰা প্ৰথমৰ পৰা 2 নম্বৰত আছে b ঠিক আছে ঠিক তেনেদৰে এইবিলাক যদি আপোনালোকে কৰি যায় মই বেছি দীঘলীয়া নকৰো চাই লব নিজে y b t g o y শেষৰ পৰা 2 নম্বৰত আছে আৰু b প্ৰথমৰ পৰা 2 নম্বৰত আছে ঠিক আছে ঠিক তেনেদৰে এইখিনি আমি কৰি গলে আমি আনসাৰটো কি পাম শেষৰ আনসাৰটো আমি পাম l অপশ্যন b হৈছে আমাৰ কাৰেক্ট আনসাৰ এটো আপোনালোকে চাই লব কেনেকৈ কৰা হ'ব মই এটো দি দিলো আপোনালোকক নিজে চাব এইখিনি বাকিখিনি ঠিক আছে তো নেক্সটত গৈছো কাৰণ ভিডিওটো বহুত দীঘলীয়া হৈ যাবগে নহলে আৰু মই অকমান স্লোলি বুজাইছো কথাখিনি দেখাই দিছো আপোনালোকক তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 14 ফাইন্ড দা অড ম্যান আউট আমাক অড সংখ্যা যেটো অখজা হয় নিমিলে হেতু আমি উলিয়াব লাগে ইয়াৰ পৰা ইয়াত কি কৈছে চাওক ট্ৰী প্লান্টস গ্ৰাছ ষ্টোন এণ্ড মাশৰুম ঠিক আছে ট্ৰী প্লান্টস গ্ৰাছ ষ্টোন এণ্ড মাশৰুম ইয়াত একদম একেবাৰে নজনাটো গম পাব যে ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ ষ্টোন হিলটোহে আমাৰ এই গোটেই সংখ্যা হেৰিকিটাৰ মাজত পৃথক হয়
ঠিক আছে বাকি গোটেইকেইটা কি হয় গোটেইখিনি প্ল্যান্টসে হয় ঠিক আছে তো রাইট আনসার হ'ব আমাৰ সি নেক্সট question number 15 shows or find odd number and pairs ঠিক আছে আমাৰ ইয়াত odd numberটো কি হ'ব উলিয়াব লাগে ঠিক আছে তো ইয়াত কেনেকৈ কৰিম এতিয়া ইয়াত কি আছে চাওক প্ৰথমতে odd number ইয়াত প্ৰথমটো যদি আমি চাবলৈ যাওঁ 2 8 এটো যদি চাবলৈ যাওঁ ইয়াত কি হ'ব চাওক 2 কিউব 8 নহয় নে 2 কিউব মানে কি 2 পূৰণ 2 ঠিক আছে অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8 এটো ক্লিয়াৰ তো নেক্সট যদি আমি চাবলৈ যাওঁ 3 আৰু 27 ৰ 3 কিউব মানে কিমান 3 কিউব মানে 3 * 3 * 3 অৰ্থাৎ 3 3 গুণ 9 3 গুণ 27 ঠিক আছে নেক্সট পেয়াৰটোত যদি চাবলৈ যাওঁ আমি 4 - 32 ঠিক আছে যদি আমি 4 কিউব কৰিবলৈ যাওঁ কি হ'ব 4 * 4 * 4 4 4 গুণ 16 পূৰণ 4 4 16 কিমান হ'ব 6 4 24 4 কৰিলে 2 4 গুণ 4 5 6 64 ঠিক আছে হ'ব লাগিছিল 64 ইয়াত আছে কিমান 32 গতিকে আমাৰ অড হৈছে কি অড হৈছে অপচন এ কারেক্ট আনসার ঠিক আছে অপচন এ হৈছে আমাৰ কারেক্ট আনসার নেক্সট কোৱেশ্যনত আহিছো কোৱেশ্যন নম্বৰ 16 ফাইন্ড দা অড ম্যান আউট এটো একেই এপল লিচি গুয়াভা এন্ড অৰেঞ্জ এতিয়া চাও এই কোৱেশ্যনটোত গুটেই গিটা কি হয় ফল নহয় নে এপল লিচি গুয়াভা এন্ড অৰেঞ্জ ফলেই হয় গুটেই গিটা কিন্তু ইয়াতে সোমাই আছে আসল ট্ৰিকটো এটো হৈছে যে কি এপলৰ যিবিলাক সিডস হয় অৰ্থাৎ গুটি হয় সৰু সৰু হয়নে গুয়াভা অৰ্থাৎ মধুৰিআমৰ গুটিবিলাক সৰু সৰু হয় অৰেঞ্জ কমলাৰ গুটিবিলাকো সৰু সৰু নহয় নে আটাইতকৈ ডাঙৰ কি হয় তেতিয়া লিচিটো গুটিটো ইমানটামান হয় ডাঙৰ হয় হয়নে গতিকে আমাৰ ৰাইট আনসাৰ কি হ'ব ৰাইট আনসাৰ আমাৰ ইয়াতে হ'ব অপচন বি লিচি হৈছে আমাৰ ৰাইট আনসাৰ ঠিক আছে মোস্ট ইম্পৰ্টেন্ট হয় মনত ৰাখিব সো বন্ধুসকল আজিলৈ ইমানে আছিল অতি প্ৰয়োজনীয় হয় গুটিখিনি নেক্সট মই আৰু এটা ভিডিও ইভিনিঙত আপলোড দিম ৰিজনিঙৰ ওপৰতে তো আশা কৰিছো উপকৃত হ'ব আৰু প্লিজ আপোনালোকে যদি ভিডিওটো ভাল পাইছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং